নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। বহু দিনৰ পৰা ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু দিব পৰা নাই মোৰ কিছুমান ব্যক্তিগত সমস্যা থকাৰ কাৰণে। আজি এটা কাটঅফৰ ওপৰত ভিডিঅ' আনিছোঁ। আপোনালোকে কোনো স্কিপ নকৰাকৈ সকলোৱে গোটেইখিনি ভিডিঅ' চাবলৈ অলপ চেষ্টা কৰিব আৰু আপোনালোকৰ মনত যিখিনি এটা ধাৰণা যে কাটঅফ কিমানলৈ আহিব পাৰে LP, UR, OBC, SC, ST আদিত কিমান আহিব পাৰে ডিষ্ট্ৰিক্ট ৱাইজ, সেই বিষয়ে অলপ হ'লেও ধাৰণা এটা আহিব। আৰু এইবুলি কাটঅফ অলপ কম যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনালোকে সকলোৱে জানে LPৰ ক্ষেত্ৰত যিহেতু BEd ডিগ্ৰী যিটো সেইটো এলাউ কৰা নাই, আৰু NIOSৰ যিটো ডিপ্ল'মা এতিয়ালৈকে কোনো ধৰণৰ সুপ্ৰিম কোৰ্টৰ পৰা কোনো অৰ্ডাৰ ওলোৱা নাই যে দিব লাগে বুলি, যিহেতু DEৰ ফালৰ পৰা NIOSখিনিক অলৰেডি বাহিৰ কৰি দিছে ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে। যেতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ পৰা কোনো ধৰণৰ অৰ্ডাৰ নাহিব তেতিয়ালৈকে NIOS সম্ভৱতঃ নাহিব মেৰিট লিষ্টত বা যিকোনো প্ৰভিজনেল লিষ্টত, বা যদি প্ৰভিজনেল লিষ্টত যদিও আহে কিন্তু মেৰিট লিষ্টত নাহে। ঠিক আছে, আমি এতিয়া কাটঅফ সম্পৰ্কে আলোচনা কৰিম। আমি এটা নামনি অসমৰ ডিষ্ট্ৰিক্ট ল'ম আৰু এটা উজনি অসমৰ ডিষ্ট্ৰিক্ট ল'ম। নামনি অসমৰ যদি ডিষ্ট্ৰিক্ট আমি বিচাৰোঁ, প্ৰথমতে আমি ধুবুৰী ডিষ্ট্ৰিক্টটো ল'ব বিচাৰিছোঁ। ধুবুৰীত যিহেতু URত পোষ্ট আছে 76, তো 76 ইয়াতে OBCৰ আছে 112 112টা, আৰু SCৰ আছে 28, আৰু STP 78, আৰু ST হিলছৰ 18, PWD 12, আৰু T ট্ৰাইবছৰ আছে 11টা। তো আমি ইয়াতে দেখিবলৈ যদি আমি চেষ্টা কৰোঁ, ইয়াতে OBC ভালেখিনি পোষ্ট আছে, ST প্লেনৰ বহুতখিনি পোষ্ট আছে। তো আমি প্ৰথমতে URৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ, যিহেতু URত 76 পোষ্ট আছে, আৰু যিহেতু ধুবুৰীটো এটা লোৱাৰ আছামৰ একেবাৰে লাষ্টৰ হয়, বৰ্ডাৰ এৰিয়াৰ হয়, এইটো একচুৱেলি উজনিৰ মানুহবিলাকে এইটো ধুবুৰী ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈ বহুতে টান পায়, বিশেষকৈ মহিলাসকলে টান পাব, আৰু যিহেতু ইয়াৰ পৰা মিউচুৱেল পোৱাটো অলপ অসুবিধা হয়, সেইকাৰণে ধুবুৰী ডিষ্ট্ৰিক্টত 76 যিহেতু URৰ পোষ্ট আছে, ইয়াতে মিনিমাম আপোনালোকৰ কাটঅফ আহিব URৰ ক্ষেত্ৰত 61+, যাৰ আছে তেওঁলোকে ইয়াতে নিঃসন্দেহ পাই যাব। এতিয়া আমি OBCৰ ক্ষেত্ৰত ক'ম। OBCৰ যিহেতু 112 আছে, যিহেতু 112 আছে, ইয়াতে 112 আছে OBCৰ যাৰ মাৰ্ক 55+ আছে, তেওঁলোকে আৰামছে এইটো ধুবুৰী ডিষ্ট্ৰিক্টত আৰামছে পাই যাব, নো টেনশ্যন। এতিয়া আমি চাম SC কেটাগৰী। যিহেতু SC কেটাগৰীৰো ভালেখিনি পোষ্ট আছে 28, আগৰ তুলনাত এইবাৰ অলপ পোষ্টৰ সংখ্যা ইয়াতে বেছি আছে ধুবুৰীত। যদি SC যদিও অলপ পোষ্টটো বেছি আছে, তথাপিও আমি ধুবুৰী ডিষ্ট্ৰিক্টত অলপ SCৰ ক্ষেত্ৰত অলপ কম্পিটিশ্যন হ'বলৈ দেখিব পাম। SCৰ মিনিমাম কাটঅফ আহিব 56+, যাৰ আছে নিঃসন্দেহ এইটো ধুবুৰী ডিষ্ট্ৰিক্টত আহি যাব, 56 লাষ্ট আহিব। এনেকৈ ST প্লেনৰ যিটো আছে, ST প্লেনৰ 78 আছে পোষ্ট, ST প্লেন যে 54.5+ যিখিনি আছে গোটেইখিনি ST প্লেনত আহি যাব। এতিয়া আমি হিলছৰ কথা ক'ম। ST হিলছৰ আছে 18টা পোষ্ট, 18টা পোষ্ট ST হিলছৰ। যিহেতু ST হিলছৰ মানুহ বিশেষকৈ দেখিবলৈ ইমান পোৱা নাযায়, বহুত কম আছে, তো মুঠতে 54+ থাকিলে ST হিলখিনি পাই যাব আৰামছে।
তো এনেকৈ PWৰ ক্ষেত্ৰত মোটামুটি PWৰ কিমান আছে PWৰ ক্ষেত্ৰত আছে 12টা পোষ্ট আছে PWৰ 12টা পোষ্ট আছে PWৰ আপোনাৰ 54+ যাৰ আছে আৰামছে পাই যাব টি ট্ৰাইবৰ আছে টি ট্ৰাইবৰৰ ক্ষেত্ৰতো সেই একে 54+ গোটেইখিনি আৰামছে পাই যাব তো ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফ কিমান যাব আপোনালোকৰ কিমান আছে কমেন্ট সেকশনত নিশ্চয় জনাব আৰু কোনটো ডিস্ট্ৰিক্ট কি প্ৰিফাৰেন্স দিছে সেইটো জনাবলৈ নাপাহৰিব এতিয়া আমি তিনিচুকীয়া ডিস্ট্ৰিক্টখন ল'ব বিচাৰিছো যেহেতু তিনিচুকীয়া ডিস্ট্ৰিক্টটো আমাৰ আপাৰ আসামৰ হয় তো ওবিসিৰ ক্ষেত্ৰত যেহেতু 107 আছে তিনিচুকীয়াত অলপ কাট অফ ওবিসিৰ ক্ষেত্ৰত বেশি যোৱাৰ মানে এটা সম্ভাৱনা আছে বেশি মানে 62+ যাৰ আছে ওবিসিৰ আৰামছে ইউআৰত আৰামছে আহি যাব এতিয়া হল ওবিসিৰ যেহেতু আছে 21 ওবিসিৰ 21 আছে তো 21 যেহেতু পোস্ট আছে ওবিসিৰ ক্ষেত্ৰত টোটাল ইয়াতে কাট অফ আহিব ওবিসিৰ 56+ যাৰ মার্ক আছে আরামসে আহি যাব পয়েন্টত যার আছে সব আহি যাব এসসির ক্ষেত্ৰত আছে 27 পোস্ট এসসির ক্ষেত্ৰত যেহেতু ওবিসিৰ ভালেখিনি পোস্ট এই এসসিৰ ভালেখিনি পোস্ট আছে ইয়াৰ ওচৰে পাজৰে থকা আমাৰ যিবিলাক ক্যান্ডিডেট আছে ইয়াতে ফার্স্ট প্রিফারেন্স সেকেন্ড প্রিফারেন্স দিছে যদিও ওবিসি ইয়াতে তিনচুকীয়াত 56 মার্কৰ পৰা মানে কভার কৰি যাব 56 যার মার্ক আছে আরামসে আহি যাব তো এই ক্ষেত্ৰত এসটি প্লেনৰ আছে 11টা এসটি প্লেনৰ 55+ যার মার্ক আছে আরামসে আহি যাব এসটি হিলসৰ আছে 17টা এসটি হিলসৰ আছে 17টা ইয়াতে 54+ সকলে পাই যাব এনেকুৱাকে আমাৰ টি ট্ৰাইব খিনিও আৰামত আহি যাব ইয়াতে টি ট্ৰাইবৰ কিমান আছে 20 ইয়াতে 20 পোস্ট আছে টি ট্ৰাইবৰ আপোনাৰ 53.5+ গোটেইখিনি পাই যাব তো আজি ভিডিওটো ইমানেই আছিল আশা কৰো ভিডিওটো চাই আপোনালোকৰ অলপ হলেও এটা মনত ধাৰণা আহিছে কিমান কাটঅফ আহিব আৰু আপোনালোকৰ নিজৰ কাটঅফসমূহ কমেন্ট সেকশনত দিবলৈ নাপাহৰিব ধন্যবাদ